যেতিয়া কোনেও একো কৰিব নোৱাৰে যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয় তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকৈ চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই গতিকে কব লাগে এইটো সময়ত আপুনিও চ্যালেঞ্জ ঠিক আছে এই দিনাখন ইন্টাৰভিউত মই আপোনাক আগত কওঁ আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল পেপাৰত ওলাইছিল ৰেকৰ্ড আছে মই আজি চ্যালেঞ্জ ইজ একচেপ্টেড আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰিত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব কওক বিপ্লৱ আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় কৈ আছো আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় আপোনাৰ অকল পলিটিক্সৰ পৰা যিমান প্ৰপাৰ্টি অসমত হৈছে অসমত কোনো মানুহ হোৱা নাই আপুনি যিমানে মোক গালি পাৰিব অখিল ভাই শুনক অখিল গগৈ ডাঙৰীয়া এইটো ভগৱানে বিচাৰ কৰিব বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই আপোনাৰ নাম আছে মাননীয় অধ্যক্ষ মহোদয় মই লিষ্টখন আপুনি এপিএসসিৰ লিষ্টখন আপুনি দিয়ে আপোনাৰ নাম নাই কথাখিনি স্যাৰ ভাল লাইনত হ'ব লাগে এপিএসসি কেলেংকাৰীত আপুনি জড়িত আপোনাৰ নাম নাই সম্পূৰ্ণ নহয় স্যাৰ কমিটিখনৰ যিমানটা ডিফামেশন কেছ হৈছে আপুনি কোৰ্টত গৈ মোৰ পুলুকা মাৰিছে এইটো পেপাৰে লিখা কথা মই লিখা কথা নহয় বুলি মই আপোনাৰ ওপৰত যিমানটা ডিফামেশন কেছ দিছো আপুনি দিয়া ইনফৰমেশন দেখে হোৱা নাই আৰে চলি আছে এতিয়া কোনো এমসাৰে স্যাৰ ৰিপোৰ্ট দি আছে এইটো কেনেকুৱা কথা স্যাৰ মাননীয় অধ্যক্ষ মহোদয় পইণ্ট অফ অৰ্ডাৰ স্যাৰ পইণ্ট অফ অৰ্ডাৰ এক মিনিট হৈছে অধ্যক্ষ মহোদয় আপোনাৰ ওপৰত মই যিমানটা ডিফামেশন কেছ দিছো আপোনাৰ উকিলে গৈ কোৰ্টত কৈ একেটা মই কোৱা নাই বুলি অন ৰেকৰ্ডৰ পৰা কৈছো হাউস কমিটি এখন গঠন কৰি দিও কমিটিখনে পৰীক্ষা কৰি লওক মই কলো না আপোনাৰ সাহসে নাই কোৰ্টত গৈ কথা কোৱা আপুনি সাহসে ডকুমেন্টখিনি দি দিও কোৰ্টত মই কৈছিলো কি ডকুমেন্টখিনি কোৰ্টত দি দিও মই কোৰ্টত মই কি ক'ব কোৰ্টৰ কথা আপুনি ইয়াত আলোচনাই কৰিব নোৱাৰে মাননীয় অধ্যক্ষ আপুনি লেজিসলেটৰ মাননীয় অধ্যক্ষ মহোদয় যোৱা কালি মই এটা কথা কৈছো হাউসখনক আপুনি যদি পৰিচালনা কৰিব লাগে এই এজন মানুহৰ লগত যদি মই এনেকে কথা পাতি থাকিব লাগে বাকি হাউসৰ কি অধিকাৰ নাই নেকি বাকি মেম্বাৰছৰ অধিকাৰ নাই নেকি ইমান নিজকিয় ডিগ্ৰেড কৰে এটাটো লেভেলত থাকক মুখ্যমন্ত্ৰী এজনে কথা কলে মইতো আৰু আপুনি পাতি দিয়া না অসমৰ মানুহে মোক মুখ্যমন্ত্ৰী পাতিছে আজিও আপুনি যিমান শিৱসাগৰ জিকে জালুকবাৰীত মই তাতকৈ বহুত হাজাৰ ভোটত জিকি আহো গতিকে এটা মানুহৰটো ৰেসপেক্ট এটা সৌজন্য এটা মিনিমাম বয়স বাঢ়িছে ইউ আৰ বিকামিং ফাদাৰ এটাটো নিজৰ ল'ৰা ছোৱালীও চাই নাথাকে জানো আপোনাক এটা নিজক বচাওকচোন ইউ হেভ বিন গিভেন এনাফ টাইম এনেকুৱা নকৰিব অসমৰ মৰ্যাদা এটা আছে ল'ৰা ছোৱালী আপোনাৰ পৰিবাৰ ঘৰত গৈ আপোনাকে কয় নহয় যে এইবোৰ কিয় কৰা বুলি নকৰিব ভাই মই আপোনাক ৰিকুৱেষ্ট কৰিছো ইউ টেক হাফ এন আৱাৰ টাইম এক্সট্ৰা যি মনত আছে মোৰ পৰা আপোনাৰ পিএইচসি ডিপাৰ্টমেন্ট তাৰ মাজত 10 জন ভাল ইঞ্জিনিয়াৰ কথা নকয় আৰু আপুনি কোনতে মই সবক হাক দিছো যে উত্তৰ নিদিব তেওঁ কব দিও লৰা ছোৱালীৰ ওচৰত কিছুমান ইউ এৰেষ্ট হাৰ কিবা যদি ভুল কৰিছে কাৰো তো সাহস হোৱা নাই আজিলৈকে কোৰ্টত গৈ কেছ এটা কৰা যে সি ইজ ডুইং ইলিগেল এজনী মানুহক কিমান কৰে 2009 আপুনি মোৰ জন্মৰ বাচ্চাটো মই আজিও মনত বহুত দুখ পাই থাকো আপুনি মোৰ 2 বছৰীয়া ছোৱালীজনীক যেটো কৰি থৈছে নহয় নাপাই ইমান কৰিবৰ কাৰণে আৰু মইতো এনেকে থিয় হৈ থাকা নাই আই হেভ অলসো ডান সামথিং ফৰ দা সোসাইটি ছোৱালীজনীক দেখিলে আই ক্ৰাইড হাউ মেনি নাইটস লুকিং এট হার সৰু ছোৱালী এজনীক আপুনি তাৰ বয়স আজি কাৰ গাড়ী নাই যিখন গাড়ীৰ কাৰণে আপুনি মোক ছোৱালীজনীক ধৰিছিলে খনকালতে সংভাগত বিভক্ত হৈ যায় আৰু সেই সময়ত সাহসেৰে গৈ সংখ্যালঘুৰ হৈ থিয় দিয়া সাহস সেইজন মানুহৰে থাকিব পাৰে যিজন মানুহ সনাতন হিন্দু সংস্কৃতিত ডাঙৰ হৈছে বাকি কোনেও নোৱাৰে
মই কলো নহয় মই অখিল গগৈ ভোট লাগে আপোনালোকক এতিয়া কাৰো ভোট নালাগে এবাৰ আহিছে 26 আহিছে আপোনাৰ কথা বদলিছে এই ভোট খেলি আপোনাৰ কথা বদলিলে 26 আহি গ'ল আপুনি অলপ আগতে কৈছিলে বোলে আপুনি শুনি লওক আৰু এই গোটেইখিনি ভোট আপোনাৰ নামত দি দিছো মই আজিও কৈছো যে বিজেপিয়ে কাৰো পৰা ভোট আশা নকৰে আপুনি যদি কংগ্ৰেছৰ মন্ত্ৰীটো আপুনিও আছিলে মই আছিলো আটাইতকৈ শক্তিশালী মন্ত্ৰী এজন আছিলে আছিলো আপোনাৰ দিনত মানুহ মৰিছিলে আছিলো এতিয়া আপুনি তাৰমানে আপোনালোকে ইনডাইৰেক্টলি শক্তিশালী বুলি মই এটা কথা বুজি নাপাওঁ কংগ্ৰেছৰ সদস্যসকলে অখিল গগৈ ভাল কৰিব যায় নে বেয়া কৰিব যায় মোক শক্তিশালী বুলি কৈ তৰুণ গগৈক দুৰ্বলী কৰি দিয়ে আপোনালোকে আজি মোৰ মন্ত্ৰী সভাত কোনোবা শক্তিশালী মন্ত্ৰী আছে নেকি যেতিয়া আপোনালোকে কয় এৱে চলাইছিল এৱে কৰিছিল তৰুণ গগৈৰ ব্যক্তিত্বক আপোনালোকে বাৰে বাৰে কিয় অপমান কৰে মৃত মানুহ এজনক নাপায় নহয় তেনেকুৱা কৰিব ভালকে দেখি আপোনালোকে আপুনি এনেকে মই এইটো এটা প্ৰৱণতা দেখিছো যে মৃত্যুৰ পিছতো অখিল গগৈ তৰুণ গগৈ কিমান সমালোচনা কৰে এইবিলাক একেবাৰে আপুনি আকৌ পলিটিচাইজ নকৰিব আপুনি একদম উল্টা কথা কোৱা মানুহ তদন্ত কিয় লাগে ইয়াতে এতিয়া ইমান ধুনীয়াকৈ কথাখিনিতো তদন্তটো কৰিয়ে দিলে দেখোন ৰাইজে তেওঁ তদন্ত মানে কি বিচাৰিছে তেওঁক এতিয়া মই মাতি আনি পুলিচ থানাত ভৰাও কি তদন্ত বিচাৰি আছে তদন্তটো হৈয়ে গ'ল ৰাইজে কৈছে যে তেখেতে সেকেন্ড ডিভিজন পাইছিল এতিয়া এইটো তদন্ত কেতিয়া হ'ব যেতিয়া কোনোবাই ক'ব সেকেন্ড ডিভিজন মই পোৱা নাই চৰকাৰে ভুলকৈ কৈছে তেতিয়া এইটোতো দি যায় সূৰ্য পূবৰ পৰা ওলাই ইয়াৰ ওপৰত তদন্ত হয় নেকি এটা অখিল গগৈ ডাঙৰীয়াই কি তৰ্ক বিতৰ্ক কৰি আছে মই নাজানো ঢেকিয়াজুলি কলেজৰ অধ্যাপিকা এগৰাকীয়ে অলৰেডি বাতৰি কাকতত টিভিত কৈ দিলে ফেচবুকত দি দিলে যে এওঁতকৈ মোৰ নম্বৰ বেছি আছিলে তাৰ পিছত তেওঁ ক'লে মোৰ পত্নী ৰিচাৰ্চ কি পিএইচডি ডিব্ৰুগড় ইউনিভাৰ্চিটি কলেজত এতিয়া আমাৰ কোনো পিএইচডিৰ ব্যৱস্থাই নাছিল গ'ল এতিয়া ইয়াৰ ওপৰত কি ইনকুৱাৰী লাগে মই বুজি পোৱা নাই চাকৰিটো ল'লে এটা ইনকুৱাৰী কি কৰিম ইনকুৱাৰী তাবুৰাম টাইট ডাঙৰীয়া আছিল সেই সময়ত এতিয়া মই মৃত মানুহজনক লৈ এটা কি ইনকুৱাৰী কৰিম তেখেতক আনি মই সুধিব লাগিব নেকি যে আপোনাক কোনে সেই সময়ত ৰিকুৱেষ্ট কৰিছিল গতিকে ইয়াত ইনকুৱাৰী কি লা পলাবটো মই ভাবো যে পলুৱাৰ প্ৰশ্নটো ক'ত যদি কথা হ'লহেঁতেন যে নহয় মুখ্যমন্ত্ৰীয়ে ভুলকৈ কৈছে সেই সময়ত তেওঁতকৈ চোকা ছোৱালী কোনো নাছিল এতিয়াতো কি নাম জানো তেখেতৰ মহিলাগৰাকী তেওঁতো জল লটকৈ কি ডালিমা কাকতি গতিকে এটা সাংবাদিকৰ দায়িত্ব যে তদন্ত কৰিলে মই কি কৰিম আৰু পুলিচেদি ডালিমা কাকতিৰ মাৰ্কশ্বিট খেনি আনিম পুলিচেদি অখিল গগৈ ডাঙৰীয়াৰ ঘৰৰ মাৰ্কশ্বিট খেনি আনিম আমি এটা কোৰ্টত ৰিপৰ্ট দি দিম যে দুইখনৰ ভিতৰত কোৱালিফিকেশ্যনটো আপোনালোকে চাওক সিমানখিনি কৰাৰ প্ৰয়োজন আছিল নেকি নাই তেওঁলোকে নাজানে সেইটো সময়ত চাকৰি পোৱাৰ পিছত মই বি বৰুৱা কলেজৰ গোটেই ঘটনাটো তদন্ত কৰি মই অসন্তুষ্ট হৈ সেই সময়তে বি বৰুৱা কলেজৰ মেনেজিং কমিটিখন মই পৰিৱৰ্তন কৰি দিছিলোঁ যিহেতু মোৰ ওপৰত কমপ্লেইন আহিছিল যে চোকা ছোৱালী এজনী থাকোঁতে এখেতে চাকৰিটো কিয় পালে তাৰ পিছতেই মই গভৰ্নিং বডিয়ে মাৰ্কছ দিয়া বস্তুটো মই উইথড্ৰ কৰি দিছিলোঁ এইবোৰ পাৰচেপশ্যন মই ইমান ইংৰাজী নাজানো ভাই মোৰ কথাটো চিম্পুল কথা দুখন চাৰ্টিফিকেট আছিল এগৰাকী চোকা ছোৱালীয়ে চাকৰি নাপায় তাতকৈ তলৰ ছোৱালী এগৰাকীয়ে চাকৰি পালে মই বি বৰুৱা কলেজক সুধিলোঁ বোলে চাকৰিটো দিয়েই দিলোঁ ছাৰ তেতিয়াই মই অৰেল নম্বৰটো নোহোৱা কৰি দিলোঁ এইটো নহয় যে মই তেতিয়াও বহি আছিলোঁ তাৰ পিছতে মই প্ৰথমবাৰ অসমৰ কলেজবিলাকত অৰেল নম্বৰটো বন্ধ কৰি দিলোঁ কাৰণ এইখন মাৰ্কশ্বিট অৰেল নম্বৰৰ ওপৰত তেওঁ চাকৰি লৈছিল ইমানেই কথা আৰু এইটো কি ইনকুৱাৰী লাগে মই বুজি পোৱা নাই এইটোতো ইনকুৱাৰী গভৰ্ণমেণ্ট অফিচে টকা খালে ইনকুৱাৰী হয় এইটোতো ভাই এটা নৈতিকতাৰ প্ৰশ্ন মইতো অনুৰোধ কৰিম যে অখিল গগৈ ডাঙৰীয়াই ডালিমা কাকতিৰ ঘৰত গৈ তেওঁৰ মাৰ্কশ্বিটখন চাই ল'ব লাগে ইমানেই কথা সেইকাৰণে ইমান সৰু সৰু কথাবিলাকত ইয়াত আৰু কৈ থাকাৰ কি আৰু মইতো এইবিলাক ক'বও খোজা নাছিলোঁ
তেওঁলোকে মানুহবিলাকৰ ঘৈণীয়েকবিলাকৰ পিছত লাগি ফুৰে কি স্বভাৱ এটা উলিয়াই ল'লে মানে ৰাজনীতি কৰিব লাগে ভাই যাৰ লগত যুঁজিব খুজিছ তাৰ লগত যুঁজ আমি ৰাজনীতি কেনেকৈ কৰোঁ আচ্ছা হিমন্ত বিশ্ব শৰ্মা বেয়া মানে অহাবাৰ তাক জালুকবাৰীত হেৰুৱাই দিম মোৰ এতিয়া পৰিবাৰ বাচ্চা 2 বছৰীয়া বাচ্চাকো নেৰা এনেকুৱা পলিটিক্সটো অসমতে চলি আছিলে নহয় সেইকাৰণে এইবিলাক এটা গণ্ডগোল হৈ আছে কাৰ সম্পৰ্কীয় কোন কি কথা এইবিলাক ওলাই গৈ আছে আগতে ধন ওলাইছিলে